যেতিয়া আমি চৰকাৰী আঁচনি দিওঁ আমি সকলো ধৰ্মৰ লোকক দিওঁ আমি কেতিয়াও নুখুদো যে তুমি মুছলমান তুমি অৰুণোদয় নোপোৱা এনেকুৱা কথা আমি কওঁ নেকি আমি কেতিয়াবা কওঁ নেকি তুমি মুছলমান মানুহ তুমি অৰুণোদয় নাপাবা প্ৰধানমন্ত্ৰীৰ আবাস নোপাবা তেনেকুৱা কথাটো বিজেপিয়ে নকয় বিজেপিয়ে তো সকলোৰে লগত সমানে থাকে আজি আমাৰ কংগ্ৰেছসকলে মানুহক কয় যে ওয়াকফ আইন আহিলে মছজিদ ভাঙি দিব মাদ্ৰাছা ভাঙি দিব আপোনালোকে এটা কথা কক বিজেপি অহাৰ পিছত অসমত মছজিদ বাঢ়িছে নে কমিছে যমুনা মুখত মছজিদ বাঢ়িছে নে কমিছে তেতিয়ালে যিসকলে এই ধৰণৰ মিছা কথা কয় অসত্য কথা কয় তেওঁলোকে এটাই বুজি পাব লাগে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া